হাই এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চ্যানেল লনতন্ত্র। বন্ধুবান্ধবসকল, আপুনি কি আপকামিং LP UP শিক্ষক পদৰ নিযুক্তিৰ কাৰণে ৱেইট কৰি আছে বা গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ GTPGT যি টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম আছে তাৰ কাৰণে ৱেইট কৰি আছে, তেনেহ'লে এইটো ভিডিঅ' আপুনি উইদাউট স্কিপ কৰাকৈ চাব। ইয়াত শিক্ষামন্ত্ৰী মহোদয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা জনাইছে। ইয়াৰ লগে লগে মিচিং লেংগুৱেজৰ যিটো স্পেচিয়েল টেট বা মিচিং লেংগুৱেজৰ যিটো শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত তেওঁ কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে। ভিডিঅ'ৰ আগত আপুনি এই গোটেইকেইটা কথা শুনিব পাৰিব। চ' উইদাউট স্কিপ কৰাকৈ গোটেই ভিডিঅ'টো শুনিব। স্পেচিয়েল টেট তেনেকৈ পাতিব নোৱাৰে, গতিকে প্ৰথম এই 200খন যি বিদ্যালয় আছে, পৰৱৰ্তী যিটো অহাবাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকৈ ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকৈ ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে, যিহেতু তেওঁলোক অসমীয়া মিডিয়ামৰ পৰা। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম, যাতে তেওঁৰ মিচিং ভাষাত তেওঁৰ বুৎপত্তি আছে সেইটো প্ৰয়োজন হ'ব। তাৰ তেনেধৰণে আমি শিক্ষক নিযুক্তি পৰৱৰ্তী অহা বছৰ আমি কৰিম। সেইটো এটা ডিজিটেল পৰ্টেলত সকলোবিলাক আবেদন গ্ৰহণ কৰা হৈছে, আবেদনখিনিৰ স্ক্ৰুটনি চলি আছে, সময়মতে অৰ্ডাৰ ওলাব।